তুমি কি এনেহেন চিৰা কাপোৰকে পিন্ধি আছা? কাপোৰ নাই কাৰণে। ভালে আছে? দিয়ক দিয়ক। হস্পিটেলৰ পৰা আহিলা? দিয়ক অলপ ৰেষ্ট লওক। বৰ্তমান আছোঁ গান্ধীনগৰত। আজি আহিছে? আজি আহিছে। কি হৈছে? অলপমান ভাল পাইছে, তথাপিও অসুখ এখনো আছে, ভালকৈ সুস্থ হোৱা নাই। কি হ'ব বুলি কৈছে ডক্টৰে? ডাক্তৰে গুৱাহাটীত নিব দিছে। কিয়? গুৱাহাটীত মানে কিডনীৰ প্ৰব্লেম হৈছে, তাতে ভাল কৰিব দিছে নিকেনে। কিডনীৰ প্ৰব্লেম হৈছে? অঁ। চাওক, মানে বৰপেটা হস্পিটেলৰ পৰা আজি আহিছে। তেওঁৰ শুনামতে কিডনীৰ অলপ প্ৰব্লেম হৈছে, দুটা কিডনীৰ অলপ প্ৰব্লেম হৈছে, কিন্তু নিবা দিছে গুৱাহাটীত। গুৱাহাটীত কেনেকৈ নিব? ঘৰত খাব ৰেচনে নাই, তো ঘৰকে লৈ আহিল। বৰপেটা মেডিকেলৰ পৰা ঘৰক লৈ আহিছে। তেন কি ক'ম, তোমালোক খাৱা চাউল তাউল কিবা দেখান একো যোগাৰ কৰিব পৰা নাই ন? বৰ্তমান নাই পৰা। পৰা নাই? আজি স্কুল যাই আছে নে নাই? নাই যাবা। স্কুলকো যোৱা নাই? চাওক, দেউতাকে সৰু গাড়ীৰ ড্ৰাইভাৰ, সেইকাৰণে দেউতাকে যাব পৰা নাই। আজি ৰিলিজ লৈ আহিছে, ৰেচন ঘৰত নাই। এই ছোৱালীটো বৰ্তমান স্কুলকো যোৱা নাই। তুমি কি এনেহেন চিৰা কাপোৰকে পিন্ধি আছা? কাপোৰ নাই কাৰণে। চাওক, তাই পিন্ধি আছে চিৰা কাপোৰ, কাপোৰ নাই। বেয়া লাগিল আহি, আৰু বেছিয়ে বেয়া লাগিল। গাভৰু ছোৱালী এটা, তাই পিন্ধা কাপোৰ নাই। আৰু আমি কি কৰি আছোঁ, মোবাইলটো ওলাইছোঁ, অনলাইনত ধাম ধুম কাপোৰ অৰ্ডাৰ দি আছোঁ। আৰু এই গাভৰু ছোৱালীটোৰ ঘৰত পিন্ধা কাপোৰে নাই। বাহিৰত যাতে দূৰৰ কথা, ঘৰতো চাওক, এই চাৰিওবাগে চিৰা, এইটাখনত চিৰা, এই ফুটা ফুটি এইটাখন কাপোৰ পিন্ধি আছে। মায়েক অসুস্থ, দুটা কিডনীৰে প্ৰব্লেম, নিবা দিছে গুৱাহাটী। আপোনালোকে অলপ আগবাঢ়ি আহক, অলপ আগবাঢ়ি আহকচোন, অলপ ৰেচনৰ ব্যৱস্থা কৰক। মই কৈছোঁ ইয়াৰ আগত ভিডিঅ'টো দিছোঁ আপোনালোকক। কিয় ৰেচন দিবা নোৱাৰোঁ? অলপ ৰেচন দিয়ক। এই ছোৱালীটো অলপ কিবা কাপোৰৰ ব্যৱস্থা কৰি দিয়ক, যাতে ঘৰত পিন্ধা কাপোৰখিনি অন্তত ভালকৈ পিন্ধি থাকিব পাৰে। দামী কাপোৰ পিন্ধাটো তাইৰ কাৰণে সপোন বৰ্তমান। তাই যে দামী কাপোৰ পিন্ধিব পাৰিব সপোন, কিন্তু ঘৰত পিন্ধা কাপোৰে তাইৰ নাই। চিৰি আছে চলা তলাগিলা। বহুত বেয়া লাগিল আহি, আৰু আজি আৰু বেছি বেয়া লাগিছে। কি নহওক, কোনোবাই যদি এনেকৈ আগবাঢ়ি আহে, এই ছোৱালীটোক অলপ কাপোৰৰ ব্যৱস্থা কৰি দিব। আৰু ৰেচন নাই। যিজন ব্যক্তি দিছে তেওঁ এয়াৰপৰ্টত চাকৰি কৰে, তেওঁ গুৱাহাটীৰ পৰা অলপ পইচা দিছিল, এওঁলোকক 1000 দিছিল। আৰু আগৰ ভিডিঅ'টো দেখা গৈছে, তেওঁলোককো 1000 টকা দিছিল। তেওঁলোকক ৰেচনখিনি দিছোঁ 1000 টকাৰ, আৰু এওঁলোককো 1000 টকা ৰেচন দিছোঁ। ৰেচনখিনি অজলি আছোন। ইয়াতে আছে চেনি, দালি, চাহপাত, মিঠাতেল, আটা, চিৰা চবখিনি আছে, ঠিক আছে ৰেচনখিনি। আৰু ইয়াতে আছে চাউল আছে 5 কেজি, কণী তুমি মাক দি দিবা। আৰু ইয়াতে আছে, এতিয়া মৌচুমী আছে, এতিয়া মৌচুমী আছে। তাৰপিছত মই এতিয়া ওষ্ট দি দিছোঁ, মাক দিবা। ওষ্ট আছে, ওষ্টটো মই মাক দি দিবা ৰাখি দি। আৰু বাকী ইয়াতে কেক চেক আছে, বিস্কুট চব আছে, সেইখিনি তুমি বৰ্তমান হেৰি কৰা, মাক দিবা আৰু তুমি খাবা। তেওঁক মই বহুত বহুত ধন্যবাদ দিছোঁ। বৰ্তমান এইখন ঘৰতো ৰেচনৰ খুব প্ৰয়োজন হৈ আছে, গতিকে আপোনালোকে অলপ আগবাঢ়ি আহক, অলপ ৰেচন দিয়ক। আৰু এই ছোৱালীটোৰ কাৰণে, এটা গাভৰু ছোৱালী, গাটো ঢাকাৰ কাৰণে অন্তত আপোনালোকে অলপ কাপোৰ দিয়ক। আপোনালোকৰ নিজৰ ছোৱালী বুলি, নিজৰ ভণ্টি বুলি অলপমান পিন্ধা কাপোৰ দিয়ক, যাতে তাই ঘৰত পিন্ধা কাপোৰখিনি অন্তত ভালকৈ পিন্ধি থাকিব পাৰে। তুমি চিন্তা নকৰিবা, এইটো ঠিক আছে? আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। গম পাইছে যে গুৱাহাটীত ট্ৰিটমেণ্টৰ কাৰণে নিবা দিছে, তো গুৱাহাটীত যাব লাগিলে পইচাৰ বহুত প্ৰয়োজন হ'ব। গতিকে অলপ সহায় কৰিব। মই তেওঁলোকৰ ল'ৰাটো গুগল পে' নাম্বাৰ দি দিম, যাই যেনেকৈ পাৰে অলপ সহায় কৰক। আৰু এই ছোৱালীটোক অলপমান কাপোৰৰ ব্যৱস্থা কৰক, লগতে অলপ ৰেচনৰ ব্যৱস্থা কৰক। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।